নমস্কাৰ বন্ধুসকল, জয়জতে সকলোকে NB Assam 87 ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। আৰু এটা সুন্দৰ পৰিৱেশত আজি মই আছোঁ উপস্থিত। আৰু আপোনালোকে সকলোৱে নিশ্চয় নতুন বছৰ বুলি বা বছৰৰ শেষ বুলি 31st এনেধৰণে সকলোৱে পিকনিক আয়োজন কৰিলে। আৰু এতিয়াও বহুতে ভাবি আছে যে এখন সুন্দৰ ঠাইত গৈ আমি এটা পিকনিক আয়োজন কৰিম, পৰিয়ালটোৱে গৈ বা আমি লগৰসকলে এনেধৰণে গৈ এটা পিকনিক আয়োজন কৰিম বুলি এতিয়াও আপোনালোকে ভাবি আছে। যিসকলে ভাবি আছে সেইসকলৰ কাৰণে এটা বৰ সুন্দৰ ভিডিঅ'। আচলতে কৈ ভাল লাগে যে গোলাঘাট জিলা তথা এই ঠাইটুকুৰি আচলতে কাৰ্বি আংলং হয়। আৰু কাৰ্বি আংলঙতে আছে বুদ্ধ মন্দিৰ। আপোনালোকে সকলোৱে নিশ্চয় কম বেছি পৰিমাণে হ'লেও আমাৰ বন্ধুসকলে শুনিছে যে কালিয়নীত অৱস্থিত মাজুলীৰ নিচিনা এটা আচলতে দ্বীপ যেনেধৰণে থাকে আচলতে সেই দ্বীপৰ ধৰণে আচলতে এই ঠাইটুকুৰি আচলতে বৰ সুন্দৰকৈ আছে। চাৰিওফালে নদী আৰু চাৰিওফালে নদীৰ এটা সুন্দৰ পৰিৱেশৰ মাজত এই বুদ্ধ মন্দিৰ অৱস্থিত। আৰু মই গৈ আছোঁ বুদ্ধ মন্দিৰলৈ সুন্দৰকৈ, বেছি দূৰ নাই, মন্দিৰৰ ওচৰতে মই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। আৰু এই ভিডিঅ'টো প্ৰস্তুত কৰাটো এটা মূল কাৰণ হ'ল আমাৰ বন্ধুসকলৰ এটা খুব ৰিকুৱেষ্ট আছিলে যে তোমাৰ ঘৰ যিহেতু বুদ্ধ মন্দিৰৰ আশে পাশে, গতিকে আমাক বুদ্ধ মন্দিৰৰ পৰিৱেশটো অকণমানকৈ হ'লেও আমাক যাতে দেখুৱাবা। আৰু গতিকে মই আহিলোঁ আজি বুদ্ধ মন্দিৰলৈ। বুদ্ধ মন্দিৰৰ যি পৰিৱেশ আচলতে বৰ সুন্দৰ পৰিৱেশ, সেই সুন্দৰ পৰিৱেশৰ লগত আপোনালোকক আজি চামিল কৰাই দিম, আপোনালোকক পৰিচয় কৰাই দিম। বুদ্ধ মন্দিৰ পৰিৱেশ যিমান পাৰোঁ দেখুৱাবলৈ চেষ্টা কৰিম। গতিকে আপোনালোকে ভিডিঅ'টো কণ্টিনিউ কৰিব। আৰু সদায় মোৰ লগত মোৰ ভিডিঅ'ত উঠিবৰ কাৰণে চেষ্টা কৰি থাকে আমাৰ এজন ভাইটি, এইজন মোৰ প্ৰধান শত্ৰু, বন্ধু। গতিকে এই বন্ধু কি আচলতে সঁচা কথা ক'বলৈ গ'লে মোৰ বয়সৰ, মোৰ সমসাময়িক বন্ধু হিচাপত তেনেকুৱাকৈ মোৰ নাই। আচলতে মই সৰু ল'ৰা ছোৱালীখিনিৰ লগতে আচলতে বন্ধু, এদিনৰ কাৰণে বন্ধু, দুদিনৰ কাৰণে বন্ধু। আৰু এইজন শত্ৰু কোৱাৰ কাৰণে আচলতে মনতে দুখ পাইছে নহয়, আচলতে বন্ধু। আৰু এওঁৰ লগতে আহিলোঁ বুদ্ধ মন্দিৰলৈ। অকণমানকৈ নামটো জনাই দিয়া, তোমাৰ নামটো কৈ দিয়া। হৰেশ্বৰ তাঁতী। আৰু আচলতে ক'বলৈ লাজ কৰিছে। আৰু হৰেশ্বৰ তাঁতীৰ লগত মই আহিলোঁ। হৰেশ্বৰ পাটনায়ক। হৰেশ্বৰ পাটনায়ক, সেইটো কাৰণে সম্পূৰ্ণকৈ নামটো সোধাৰ লগে লগে হয় নাই, নামে উপাধিয়ে ক'ব লাগে। আৰু যে কি নহওক, আৰু এই হৰেশ্বৰ পাটনায়কৰ লগত আহিলোঁ। আৰু বুদ্ধ মন্দিৰৰ যিমান পাৰোঁ পৰিৱেশবিলাক দেখুৱাবলৈ চেষ্টা কৰিম। আচলতে এনেকুৱা নহয় জানো যে ভক্তৰ অধীন ভগৱান, যিহেতু NB Assam 87 ইউটিউব চেনেলটোৰ আচলতে অনাৰ ময়ে। গতিকে যিহেতু মোক আচলতে মোৰ বন্ধুসকলে যিহেতু ৰিকুৱেষ্ট কৰিছে যে এটা সুন্দৰ পৰিৱেশ, আচলতে বুদ্ধ মন্দিৰৰ নাম শুনিছোঁ, কিছুমানে কৈছে গৈছোঁ, তথাপিতো বুদ্ধ মন্দিৰৰ যিহেতু পৰিৱেশটো দেখুৱাবলৈ কৈছে, গতিকে ভক্তৰ অধীন ভগৱান যিহেতু মই আচলতে আমাৰ বন্ধুসকলৰ কথা ৰিকুৱেষ্টটো মানিবই লাগিব। গতিকে সেই ৰিকুৱেষ্টটো মানিয়ে মই মন্দিৰলৈ আহিলোঁ। আৰু মন্দিৰত আহি কিছু পৰিৱেশ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। আৰু বন্ধুসকলক দেখুৱাবলৈ চেষ্টা কৰিছোঁ এই যিসকল আচলতে এই পৰিৱেশবিলাক দেখিছে, এই পৰিৱেশবিলাক আচলতে ইয়াত কোনো ধৰণৰ ইয়াত ডাঙৰ গছ গছনি ৰখা নাই। এই যিখিনি হাবি হৈ আছে, এই হাবি হৈ থকা ঠাইখিনি মাঘ ফাগুনমহীয়া, যিহেতু বহাগ বিহুৰ উৰুকা দিনাখনৰ পৰা যিহেতু ইয়াত ৱাটাৰ ফেষ্টিভেল বুলি যিটো কয়, আচলতে ৱাটাৰ ফেষ্টিভেল এওঁলোকৰ আচলতে যি বুদ্ধ ধৰ্মৰ লোকসকল, আচলতে বুদ্ধ ভগৱানৰ মূৰ্তিভাগ আচলতে তেওঁলোকে ধুৱায়। আৰু সেই মূৰ্তি ধুৱাওঁতে আচলতে পানী ইজনে সিজনৰ গাত ছটিয়াওঁতে আৰু এটা সময়ত সেইটো হৈছেগৈ ৱাটাৰ ফেষ্টিভেল। আৰু সেইটো সময়ত গাড়ী পাৰ্কিং কৰিবৰ কাৰণে দেখিছে আপোনালোকে এই বৃহত্তৰ ঠাইখিনি, যিমান দেখিছে আপোনালোকে বৃহত্তৰ ঠাইখিনি কি কৰিব তেওঁলোকে আচলতে গাড়ী মটৰ JCB এনেকৈ লগাই মুকলি কৰি দিব, যাতে সেই কি হ'ব, সেই যিসকল ভক্ত আহিব ইয়াত আচলতে এই মেলা হয়, এই মেলা চাবলৈ বা যিসকল ভক্ত আহিব মন্দিৰলৈ তেওঁলোকৰ যাতে গাড়ী বা বাইক পাৰ্কিং কৰিবলৈ কাৰণে অসুবিধা নহয়। গতিকে ব'লক বন্ধুসকল, ভিডিঅ'টো আমি ক্ৰমান্বয়ে বুদ্ধ মন্দিৰ ভিতৰলৈ সোমাই যাওঁ আৰু বুদ্ধ মন্দিৰৰ সুন্দৰ পৰিৱেশ আপোনালোকক উপভোগ কৰাওঁ।
আৰু বন্ধুসকল বহুত ৰ'দ পৰিছে আৰু ইতিমধ্যে পালোহি মই বুদ্ধ মন্দিৰ আৰু বুদ্ধ মন্দিৰৰ এইখন হৈছে পুৰণা গেট মেইন গেট আৰু ইফালে আছে নতুন গেট আসলতে যিফালে হলেও আপোনালোকে বুদ্ধ মন্দিৰলৈ আসলে প্ৰৱেশ কৰিব পাৰে গতিকে বুদ্ধ মন্দিৰলৈ প্ৰৱেশ কৰিব লৈছো আৰু ভিতৰ পৰিৱেশবিলাক দেখাই যাবলৈ চেষ্টা কৰিম বন্ধুসকল ভিডিঅটো কমানে আপোনালোকে চাই থাকিব আৰু বন্ধুসকল ইতিমধ্যে বুদ্ধ মন্দিৰলৈ আহিলো আৰু বুদ্ধ মন্দিৰলৈ আহি ধুনীয়া ধুনীয়া কেইগৰাকীমান বোৱাৰী ছোৱালী ভণ্টি সকলোকে লগ পালো আৰু এয়া দেখিছে আৰু আমাৰ তেওঁলোকৰ পৰা জানিব বিচাৰিম যে আসলতে মন্দিৰলৈ তেওঁলোকে আগতেও আহিছে নে প্ৰথম আৰু মন্দিৰলৈ আহি মনৰ অনুভৱ কেনেকুৱা অকণমানকে মোৰ জন্ম ঘৰ ইয়াতে মই বিয়া হৈছো ফকাটিঙলে আমি আহিয়ে থাকো আহিলে মন্দিৰলৈ আহো ভাল লাগে ন হয় হয় আৰু মন্দিৰলৈ আগৰতো আহে আৰু এতিয়াও আহিছে গতিকে সঁচাকৈ বন্ধুসকল কৈছো মই যে মন্দিৰৰ আসলতে পৰিৱেশটো বহুত ভাল আপোনালোকৰ যদি কেনেবাকে যদি মনত খেলি মেলি ভাৱ এটা লাগি থাকে তেতিয়াহ'লে মন্দিৰলৈ আহিব মনটো বহুত ফূৰ্তি লাগিব নহয় জানো আৰু এবিনা ভনী আছে আমাৰ কেনেকুৱা মনৰ অনুভৱ কেনেকুৱা বহুত ভাল লাগে আহি মনটো বহুত ফূৰ্তি লাগে আৰু মা ঘৰ ক'ত আছিলে কৈ দিয়া মোৰ মা ঘৰ কমাৰগাঁও নুমলীগাঁও কমাৰগাঁও আৰু মই বকিয়াললৈ আহিছো ভাল লাগে বহুত ভাল লাগে আৰু এয়াই দেখিছে আপোনালোকে সকলো মুখৰ পৰা ভালে আৰু আমাৰ এইপিনে পাছপিনে পলাইছে কেমেৰা পলালো কিন্তু কেমেৰা সম্পূৰ্ণ হেৰি ধৰি ৰাখিছে আৰু কেনেকুৱা মনৰ অনুভৱ কেনেকুৱা মন্দিৰলৈ আহি ভাল লাগিছে বহুত ভাল লাগিছে ভাল লাগিছে ন আৰু আগতেও আহিছা ঘৰ ওচৰতে আমাৰ আৰু এই মন্দিৰৰ পৰিৱেশটো সঁচাকৈ শান্তিপ্ৰিয় নহয় জানো হয় হয় আৰু বন্ধুসকলক দেখুৱাইছো আপোনালোকে যিসকলে বন্ধুৱে অহা নাই হেৰি এই বুদ্ধ মন্দিৰলৈ আপোনালোকে নিশ্চয় অকণমান আহিবলৈ চেষ্টা কৰিব সঁচাকৈ বহুত এটা সুন্দৰ পৰিৱেশ আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছো এয়া হৈছে বুদ্ধ মন্দিৰৰ মেইন মন্দিৰ হেৰি পৰিৱেশ আৰু এইভাগে মেইন মন্দিৰ ভাগ আৰু ইতিমধ্যে নতুনকৈ তেওঁলোকে সজাইছে আৰু সুন্দৰকৈ তেওঁলোকে প্ৰতিমূৰ্তি আচলতে বুদ্ধ ভগৱানৰ প্ৰতিমূৰ্তি তেওঁলোকে নিৰ্মাণ কৰিছে সেই সকলোবিলাক পৰিৱেশ আপোনালোকৰ সন্মুখলৈ আনিবলৈ চেষ্টা কৰিম গতিকে আপোনালোকে ভিডিঅ'টো কণ্টিনিউ চাব যিমান পাৰো চেষ্টা কৰিম যে বুদ্ধ মন্দিৰৰ চাৰিওদিশৰ পৰিৱেশ যাতে আপোনালোকে ঘৰত বহিয়ে বুদ্ধ মন্দিৰৰ সকলোবিলাক কথা আপোনালোকে ঘৰতে জানিব পাৰিব আমাৰ বুদ্ধ মন্দিৰলৈ আহিলো আৰু কণমানি দুগৰাকী লগ পালো এই আছো বৰ ধুনীয়া কণমানি নামটো জনাই দিয়া তোমাৰ নমস্কাৰ মোৰ নাম শ্ৰী নিবি হাজৰিকা বাদলিৰ পৰা আহিছা হয় নাই নিবি হাজৰিকা বাদলিৰ পৰা প্ৰথম আহিছা নে আগতে আহিছা বুদ্ধ মন্দিৰলৈ আহি তোমাৰ কেনেকুৱা লাগে ভাল লাগে নে ভাল লাগে খালি তোমাৰ দাঁত কেইটাহে নাই ওলাব চিন্তা কৰিব নালাগে আৰু আমাৰ এই কণমানি তোমাৰ নামটো কৈ দিয়া শুন শ্ৰীমতী কি আছিলে তানবী বৰা বৰ ধুনীয়া নাম দেই দুইজনকে ধন্যবাদ জনাইছো
বন্ধুসকলক দেখাই থকা ইতিমধ্যে মূৰ্তিবিলাক আচলতে তেওঁলোকৰ যিবিলাক বৌদ্ধধৰ্মী লোক তেওঁলোকৰ মনৰ বাঞ্ছা পূৰ্ণ হ'লে আচলতে এনেধৰণে এভাগ এভাগ বুদ্ধ মূৰ্তি এনেকৈ ধৰণে দান কৰে আৰু দেখিছে সুন্দৰকৈ আচলতে তেওঁলোকে দান কৰিছে আৰু তেওঁলোকৰ যিবিলাক আচলতে ৰূপ যিবিলাক আচলতে সাজসজ্জা বৰ সুন্দৰকৈ তেওঁলোকে কৰিছে আৰু সোণালী কালাৰ আচলতে সোণালী ৰঙৰে তেওঁলোকে সুসজ্জিত কৰি তুলিছে বহুত সুন্দৰ পৰিৱেশ আচলতে আৰু এফালে মই দেখুৱামগৈ যিসকল বুদ্ধ দেৱে আচলতে বুদ্ধ ভগৱানে তেওঁলোকৰ যিসকল শিষ্যসকলক কেনেধৰণে আচলতে জ্ঞান দিছিলে তাৰ এটা পৰিৱেশ তেওঁলোকে আচলতে এই মূৰ্তিসকলৰ যোগেদি দেখুৱাবলৈ চেষ্টা কৰিছে গতিকে দেখুৱাব চেষ্টা কৰিছোঁ এইবাৰ মই আপোনালোকক সেই সুন্দৰ এটা পৰিৱেশ আৰু বন্ধুসকলে আহিলে মন্দিৰলৈ বুদ্ধ মন্দিৰলৈ আহিলে আপোনালোকে একো টেনশ্যন ল'ব নালাগে ইয়াত দেখিছে কুঁৱা ভৰি হাত ধুই আপোনালোকে পৰিষ্কাৰ হৈ ল'বলৈ পাৰিব আৰু ইতিমধ্যে আছে এইপিনে পানী টেংকি আপোনালোকে ছুইচ খুলি দিয়াৰ লগে লগে অট'মেটিক পানী আহে পৰিবহি আৰু সুন্দৰকৈ আপোনালোকে ভৰি হাত মুখ ধুই পবিত্ৰ হৈ ল'ব পাৰিব আৰু বন্ধুসকল এইবাৰ দেখুৱাব লৈছোঁ আচলতে মই অলপ আগত আপোনালোকক জনাইছিলোঁ যে বুদ্ধ ভগৱানে কেনেধৰণে তেওঁৰ শিষ্যসকলক আচলতে জ্ঞান দিয়ে আৰু জ্ঞান দিছিলে আৰু সেই পৰিৱেশটোকে তেওঁলোকে মূৰ্তিস্বৰূপে এনেধৰণে উপস্থাপন কৰিছে আৰু এয়া চাওক এয়া হৈছে বুদ্ধ ভগৱান আৰু এইবিলাক হৈছে শিষ্য চাৰিওফালে শিষ্য দেখিছে আৰু শিষ্যসকলে এনেধৰণে বুদ্ধদেৱৰ আচলতে ভগৱানৰ কথাবিলাক শুনি আছে আৰু ভগৱান বুদ্ধই এনেধৰণে ভক্তসকলক জ্ঞান দি আছে সুন্দৰ সুন্দৰ মূৰ্তি তেওঁলোকে প্ৰতিষ্ঠা কৰিছে চাওকচোন বাৰু আৰু এইফালে দেখিছে এখন সুন্দৰ ফুলনি বাৰী আৰু ফুলনি বাৰীত আপোনালোকে যিসকলে আচলতে ফটো তুলি ভাল পায় যিসকলে ৰিলছ বনাই ভাল পায় সেইসকলৰ কাৰণে এটা সুন্দৰ পৰিৱেশ আচলতে এইটো কাৰণে ক'বলগীয়া হৈছে সুন্দৰ সুন্দৰ ফুলেৰে আচলতে পৰিপূৰ্ণ হৈ থকা এয়া হৈছে ফুলনি বাৰী আৰু এফালে দেখিছে পৰিৱেশবিলাক কিমান এটা সুন্দৰকৈ তেওঁলোকে ইয়াত আচলতে প্ৰতিপূৰ্ণ কৰিব লৈছে পৰিৱেশবিলাক আৰু এইপিনে দেখিছে বুদ্ধ ভগৱানে জ্ঞান দি আছে আৰু এইপিনে শিষ্যই জ্ঞান লৈ আছে কেনেকুৱা ধৰণৰ ইমান এটা সুন্দৰ পৰিৱেশ নহয় জানো গৈ আছোঁ আপোনালোকক দেখুৱাই গৈ আছোঁ এইপিনে দেখিছে পদুম ফুল আৰু অকল দেখুৱাইছোঁ এয়া হৈছে গজৰাজে ইতিমধ্যে পদুম ফুল লৈ আছে সুৰত আৰু এইফালে আছে এগছ গজৰাজ আপোনালোকে দেখি পাইছেনে নাজানো মোৰ কেমেৰাত নিশ্চয় দেখি পাইছে আৰু এই গজৰাজৰ মাজত আচলতে এনেধৰণে আমি যাব লাগিব গজৰাজে খালি ইয়াত এখন বোৰ্ড মাৰি থোৱা আছে অনুগ্ৰহ কৰি হাতী আৰু সিংহৰ ওপৰত নুঠিব কিয়নো আমাৰ আচলতে কিছুমান আহে এনেধৰণৰ ব্যক্তি যিসকল আচলতে সিংহ আৰু হাতীৰ ওপৰত উঠি কি কৰে ভাঙি পেলায় আৰু এইফালে দেখিছে এজন ৰখীয়া মই যদি দেখুৱাব পাওঁ এইপিনে এজন দেখিছে ৰখীয়া হাতী ৰখীয়া নহ'লে আকৌ কিজানি হাতী উঠি যাব পাৰে নহয় জানো এইফালে এজন হাতী আৰু এইফালে এজন হাতী দেখিছে আৰু এইফালেও সেই একে পৰিৱেশ আচলতে বুদ্ধ ভগৱানে আচলতে সেই তেওঁ ভক্তসকলক আচলতে জ্ঞান দিয়াৰ এটা পৰিৱেশ আচলতে এটা নামঘৰ আচলতে বুলি ক'ব লাগিব গতিকে সুন্দৰ সুন্দৰ পৰিৱেশ আপোনালোকে আহিব আৰু এইখিনিতে অকণমানকৈ আমাৰ যিসকল ভিউ আছে চাই আছে তেখেতসকলক জনাবৰ কাৰণে অকণমান মই জনাব বিচাৰিছোঁ এই যিকেইগছ দেখিছে সিংহ আৰু মেইন মূৰ্তি ভাগতো থকা যিকেইভাগ আচলতে মূৰ্তি আছে সিংহ মূৰ্তি এই সিংহ মূৰ্তিবিলাক আচলতে কি হয় যিসকলৰ পুৰণা বাত বিষ বা অন্যান্য বিষত তেওঁলোকে জৰ্জৰিত হৈ থাকে সেইসকলে যদি আহি মন্দিৰত মম জ্বলায় আৰু এই সিংহ মূৰ্তিকেইটাত যদি তেল তেওঁলোকে কি কৰে মালিচ কৰে যদি তেখেতসকলৰ আচলতে যিসকল ৰোগীসকলৰ আচলতে ৰোগ নিৰাময় হয় বুলি তেওঁলোকৰ এটা বিশ্বাস ধাৰণা আৰু দেখুৱাই গৈছোঁ বন্ধুসকল ক্ৰমান্বয়ে যিমান পাৰোঁ বুদ্ধ মন্দিৰলৈ আহিম বুদ্ধ মন্দিৰৰ সকলো পৰিৱেশ গতিকে ভিডিঅ'টো চাই কেনে পাইছে আপোনালোকে নিশ্চয় কমেণ্ট কৰি শেষত জনাব আৰু এইজন একেবাৰে ওচৰৰ পৰা দেখুৱাইছোঁ হাতী ৰখীয়াজন মই যিহেতু অকণমান আঁতৰৰ পৰা দেখুৱাইছিলোঁ অলপ আগত আৰু এতিয়া দেখুৱাইছে একেবাৰে ওচৰৰ পৰা সুন্দৰকৈ হাতী ৰখীয়া ৰৈ আছে দেখিছেনে আৰু এইফালে দেখিছে গজৰাজক সেৱা জনাইছোঁ আৰু সকলোৱে নিশ্চয় ভিডিঅ'টো চাইছে সেৱা জনাব সুন্দৰকৈ আৰু এয়া আচলতে বাৰিষা সময়ত এইবিলাক দেখিছে আপোনালোকে পানী ফুল হৈ যায় যিহেতু বহাগ মাহত মই আপোনালোকক কৈছিলোঁ যে বহাগ মাহত যিহেতু ৱাটাৰ ফেষ্টিভেল আচলতে হয় আৰু সেয়া দেখিছে অলপ আগত দেখুৱালোঁ যে বুদ্ধ ভগৱানে কেনেধৰণে তেওঁ ভক্তসকলক আচলতে জ্ঞান দি আছে সেয়া এটা সুন্দৰ পৰিৱেশ তেওঁলোকে উপস্থাপন কৰিছে আৰু এয়াও হৈছে সেই বুদ্ধ মূৰ্তিয়ে সকলোতে আচলতে ইয়াত বুদ্ধ মূৰ্তি বাহিৰে বেলেগ একো মূৰ্তি নাপায়
আৰু সকলোবিলাক পৰিৱেশ মই দেখুৱাই যাবলৈ চেষ্টা কৰিলোঁ। বন্ধুসকল ভিডিঅ'টো চাই কেনে পালে নিশ্চয় জনাব, আৰু যিমান পাৰোঁ আৰু যদি আছে পৰিৱেশ মই দেখুৱাই যাবলৈ চেষ্টা কৰিম। বুদ্ধ কল্কি নামে দৰ্শ আকি ত্ৰিধৰ ইচ্ছা কৃষ্ণ। গতিকে সেই একেজন ভগৱানৰে আচলতে ৰূপ, আৰু মানুহৰ জাতিৰ ভেদে আচলতে বেলেগ বেলেগ আচলতে ভগৱান গড ঈশ্বৰ আল্লাহ সকলো এনেধৰণে আচলতে পূজা আৰাধনা কৰে। আৰু সেই মন্দিৰলৈ আহি অকণমান সময় ৰ'লোঁ, আৰু আহিয়ে প্ৰথমতে মন্দিৰলৈ আহোঁতে প্ৰথমতে নদী দলংখন উঠিয়ে আপোনালোকে পাব এই বাইদেউ হোটেল। আৰু বাইদেউ হোটেলতে খাব ঘুগুনি, বহুত জাল দিছে আচলতে পুৰি গৈছেগৈ, ঘুগুনি ডিম বইল একদম সম্পূৰ্ণকৈ ধুনীয়াকৈ আপোনালোকে আহিলে নিশ্চিন্ত মানে খাব পাৰিব দেই। মই হোটেলখন চিনাকি কৰি দিছোঁ, হয় নাই বাইদেউ? কি পায় হোটেলত কৈ দিয়ক অকণমান। বাইদেউ বনাইছে বা যেখিনি নহওক লাজ কৰিছে কেমেৰা দেখি। এইখন বাইদেউ হোটেল, ইয়াতে পাব মানে আপোনালোকে ধৰি লওক পিয়া লাগিলে পানী, অকণ ভোক লাগিলে মানে চাহ ঘুগুনি এনেকৈ ধৰণে পাব। আৰু বন্ধুসকল ভিডিঅ'টো যিমান পাৰোঁ মই দেখুৱাই যাবলৈ চেষ্টা কৰিলোঁ। আচলতে আমাৰ ঘৰৰ পৰা ওচৰত যদিও তথাপিতো যদি আমি মূল পথেদি আহোঁ তেতিয়াহ'লে আমাৰ ঘৰৰ পৰা 3 কিলোমিটাৰ হয়। কিন্তু আমাৰ বন্ধুসকলৰ আচলতে এটা ৰিকুৱেষ্টৰ কাৰণে এটা সুন্দৰ পৰিৱেশ দেখুৱাবলৈ পাই মোৰো ভাল লাগিলে। আৰু আচলতে বন্ধুসকলৰ এটা ৰিকুৱেষ্ট যে বুদ্ধ মন্দিৰটো যিহেতু তোমালোকৰ ঘৰৰ ওচৰতে আছে, গতিকে বুদ্ধ মন্দিৰৰ পৰিৱেশবিলাক আমাৰ যদি আগত যদি অকণমান উপস্থাপন কৰা আমি নিশ্চয় সুখী হ'ম। আৰু সেই অনুক্ৰমে আহি আজি মই কাৰ্বি আংলং জিলা তথা কাৰ্বি আংলং জিলাত যি অৱস্থিত বুদ্ধ মন্দিৰ, আৰু এই বুদ্ধ মন্দিৰ পবিত্ৰ ঠাইটুকুৰলৈ আহি মোৰো মনটো ভাল লাগিলে, আৰু আপোনালোককো পৰিৱেশ দেখুৱালোঁ। নিশ্চয় আপোনালোকে চাই ভাল পালে। গতিকে মই ভিডিঅ'টো বিশেষ দীঘলীয়া নকৰোঁ, যিমান পাৰোঁ দেখুৱাই যাবলৈ চেষ্টা কৰিলোঁ। আৰু গতিকে ভিডিঅ'টো চাই কেনে পালে নিশ্চয় আপোনালোকে জনাব। আৰু পৰিৱেশবিলাক দেখুৱালৈ আপোনালোকে পিকনিক খাবলৈ যদি আহে তেতিয়াহ'লে কোনো অসুবিধা নহয়। ইয়াতে পানীৰ ব্যৱস্থাও আছে, বা আপোনালোকৰ যিবিলাক পৰিৱেশ আচলতে খানা খাবৰ কাৰণে আচলতে বনাবৰ কাৰণে সকলোবিলাক সুবিধা আছে, খৰি পাতৰ পৰা আদি কৰি। কিন্তু আপোনালোকে নিশ্চয় যিসকলে আহিছে গম পাইছে, যিসকলে অহা নাই এবাৰ আহিবলৈ কাৰণে চেষ্টা কৰিব। আৰু যিসকল আচলতে ফটো মাৰি ভাল পায়, ৰিলছ বনাই ভাল পায়, সেইবিলাকৰ কাৰণেও আচলতে এটা সুন্দৰ পৰিৱেশ, সঁচাকৈ সকলো ফালে সুন্দৰ। মই সকলোবিলাক আচলতে উপস্থাপন কৰিব পৰা নাই, তথাপিতো আপোনালোকে নিশ্চয়কৈ আহি এবাৰ নিশ্চয় চাবহি। মই আশা কৰিম যে ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণকৈ চাইছে আৰু চাব। আৰু গতিকে আপোনালোকে ভাল পালে ভিডিঅ'টো আন এজনে চাব পৰাকৈ শ্বেয়াৰ কৰিব। আৰু পুনৰবাৰ আপোনালোকক NB Assam 87 ইউটিউব চেনেলৰ তৰফৰ পৰা বহুত বহুত ধন্যবাদ জনাই, মৰম জনাই মোৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ। ধন্যবাদ। জয় আই অসম।